বৰক্ষেত্ৰীৰ পশ্চিম কুৰিহমাৰী তালিবানী কায়দাৰে এজন যুৱকক ভয়ংকৰ আক্ৰমণ। এই ঘটনাৰ বিৱৰণ শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো। শিয়ালমাৰী আৰক্ষী থানাত এজাহাৰ ভুক্তভোগীৰ ঘটনাৰ সৈতে জড়িত থকা মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ আন 3জন পলাতক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে পাবলৈ থকা ধনৰ বাবে বৰচুলীয়া চৰৰ আনোৱাৰ হুছেইন নামৰ যুৱকজনক 4জনীয়া এটি দুৰ্বৃত্তৰ দলে মঙলবাৰে আবেলি মোকালমোৰ পৰা বলপূৰ্বকভাৱে উঠাই লৈ হাছমত আলীৰ ঘৰত আবদ্ধ কৰি ৰাখি ৰাতি 11টামান বজাত দলবদ্ধভাৱে আনোৱাৰ হুছেইনক হাত ভৰি বান্ধি তালিবানী কায়দাৰে ভয়ংকৰভাৱে মাৰপিট কৰি হত্যা কৰাৰ চেষ্টা কৰে যদিও স্থানীয় 2জন ব্যক্তিয়ে ঘটনাটোৰ উমান পাই ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে কোনোমতে প্ৰাণ ৰক্ষা পৰে এই যুৱকজনৰ। যুৱকজনে মীৰ হুছেইন নামৰ এজন ব্যক্তিক ফোনযোগে কথাটো অৱগত কৰাত মীৰ হুছেইনে দুৰ্বৃত্তৰ দলটোক কাকতি মিনতি কৰে যদিও তেওঁলোকে কাণসাৰ নকৰাত অৱশেষত শিয়ালমাৰী আৰক্ষী থানাত ঘটনা সম্পৰ্কে অৱগত কৰাত ভাংনামাৰী আৰক্ষীৰ সহযোগত শিয়ালমাৰী আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি মোকালমোৱা অসামৰিক প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনাৰ লগত জড়িত থকা মূল অভিযুক্ত হাছমত আলীক আজি ৰাতিপুৱা শিয়ালমাৰী আৰক্ষী বিষয়াই আটক কৰিবলৈ সক্ষম হয় যদিও আন কেইবাজনো এতিয়া পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। নাম কিহৰ কাৰণে কিহৰ কাৰণে লৈ গৈছিলে? নিছিলোঁ এতিয়া পইচা অলপ পাওঁ সেইকাৰণে। মাৰপিট কৰিছে নেকি? কওকচোন। মই কালি মোকালমাত গৈছিলোঁ মংগলবাৰ বিয়া আমাৰ ৰাজুৰ বস্তি আমাৰ তুলে নিয়ে গৈছে। কোনে? 4টা বজাত। কোনে? দিনে 4টা বজাত তুলে নিয়ে গেছে, ৰাত্ৰি নিয়ে মাৰপিট কৰিছে। কোনে? আমাৰ গাড়ী কিহৰ কাৰণে মাৰিলে? কিহৰ কাৰণে মানে নাই তাৰমানে অলপমান পইচা কলা হয় মোৰ তাতে, সেইখিনি কাৰণে তাৰমানে ধৰি লৈ গৈছে। পাবলৈ দিয়া ধন নিদিয়াৰ বাবে না মই পইচাটো দিম বুলি কৈছিলোঁ সিহঁতক যে অলপমান কেইদিনমান পিছত দিয়ক, সিহঁতে মানি লোৱা নাই। ঘৰৰ পৰা উঠাই লৈছিলে? ঘৰৰ পৰা নাই, মোকালমোৱা বজাৰৰ পৰা কেইজনে উঠাই লৈছিলে? সিহঁতে মানুহ আছিল 3জন। কোনে কোন? হাছমত আলী আৰু হ'ল হাছমতৰ সৰু হয় এইটো, তাৰ ল'ৰা এটা আইনাল আলী আৰু আইনালৰ ল'ৰা বাবুল। দলবদ্ধভাৱে উঠাই লৈ গৈছে? জোৰ বস্তু উঠাই লৈ গৈছে। মোকালমোৰৰ পৰা উঠাই লৈছে? ক'ত নিলে উঠাই পেলাই আপোনাৰ প্ৰথমে লৈছিল এই কাউৰাঘাটি, তাৰপৰা তাতে ৰাখিছে মোটামুটি 8:30 গলি ৰাতি, আৰু তাৰপৰা আপোনাৰ 11টা বজাত লৈ গৈছে এই আপোনাৰ সেই বুদ্ধৰ বজাৰ যে আছে কিহেৰে মাৰিব? মাৰিছে ইয়াতে মানে এৰি পাই পেলাই কিবা পাই পেলাই মানে পোৱা নাই, মাৰিছে চব আদি মাৰিছে, সেইটো ফিৰি আহিছে যিবিলাক চব পিছফালে চব পাতি হাতি গৈছে চব। আপোনাৰ ঘৰ কোনখিনি? আপোনাৰ ঘৰ কোনখিনি? আমাৰ ঘৰটো আপোনাৰ এই বৰচুলীয়াৰ ওচৰত। থানা কি পৰে? থানা শিয়ালমাৰী। আপোনাৰ নাম কি? আনোৱাৰ হুছেইন। কিমান টকা পাব লাগিছে? পইচা বেছি নাপায়, 25,000 মান টকা পায়। 25,000 টকা নিদিয়াৰ বাবে মাৰিব? প্ৰাণী মৰাৰ কিবা ষড়যন্ত্ৰ কৰিছিল নেকি? সিহঁতে পানীত মানে আপোনাৰ হেৰি কৰিছিল, তাৰমানে সিহঁতৰ ঘৰৰ পিছফালে পানী আছিল, পানী চুবাইছোঁ মোক দেখা পাইছোঁ ভিতৰত মানে হেৰি আছে, মানে তোমাক একেবাৰে মাৰি ডাইৰেক্ট মাৰিম বুলি সিহঁতে লৈ গৈছিল। এতিয়া কি কৰিলে? এতিয়া আইনতে আহিছে, আপোনাক কোনে উদ্ধাৰ কৰি আনিছে? মোক উদ্ধাৰ কৰিলে আনিছে আমাৰ থানাৰ পৰা পুলিচ যাই। কোন থানাৰ পৰা? আমাৰ শিয়ালমাৰী থানাৰ পৰা। যোৱা ৰাতি মোক ফোন কৰি জনাই ইজাজুল হকে, মই ফোনত বুজি পাওঁ যে তেওঁক মাৰপিট কৰি আছে কিছুমান মানুহে। পিছত মই মাৰপিটৰ শব্দ পাই থানাত ফোন কৰোঁ, থানাৰ পৰা পুলিচে আহি যায়, ল'ৰাটোক ৰখা হাত ভৰি বান্ধা। ক'ত আছিলে? ল'ৰাটো আছিলে আপোনাৰ পশ্চিম কুৰিয়ামাৰী গাড়ীঘাট বুলি কয়, গাড়ীঘাট আৰু সোমবাৰে বজাৰৰ মাজত। পুলিচে উদ্ধাৰ কৰিছে? পুলিচে আমাৰ শিয়ালমাৰী থানাৰ পুলিচ আৰু ভাংনামাৰী থানাৰ পুলিচে উভয় যাই পেলাই উদ্ধাৰ কৰিছে। কোনোবাই লৈ গৈছিল নেকি? হাছমত আলীয়ে লৈ গৈছিল বুলি আমি জানিব পাৰিছোঁ। কিবা কিহৰ কাৰণে লৈ গৈছিল বুলি গম? তেওঁৰ তাত বোলে 25,000 নে 20,000 টকা পায়, টকাটো ধাৰ মাৰিব পৰা নাছিল, সেইকাৰণে মোকালমোৱা বজাৰৰ পৰা তেওঁক অপহৰণ কৰি লৈ গৈছিল। মাৰপিট কৰিছে নেকি? তেওঁক মাৰপিট কৰিছে, পানীত হাত বান্ধি পানীৰ মাজত একবাৰ দবাই দিছে, একবাৰ উঠাই দিছে, এনেকৈ মাৰপিট কাৰণে হত্যা কৰাৰ পৰিকল্পনা আৰু
এনেকৈ মাৰপিট কৰিছে। শাৰীৰিক অত্যাচাৰ কৰিছে। হয় এতিয়া তুৰিয়ামাৰী থানাৰ সহযোগত মেডিকেলত হয়, শিয়ালমাৰী থানাৰ সহযোগত আমি মুকালমা হস্পিটেলত লৈ আহিছোঁ চিকিৎসা কৰাৰ কাৰণে। এতিয়া অভিযুক্ত হাসমত আলীৰ ওপৰত আপোনালোকৰ অভিযোগ আছে। হাসমত আলী, আইনুল আলী আৰু আইনুল আলীৰ ল'ৰাটোৰ নাম নাজানো, আৰু বহুত মানুহ আছে সেইখিনি আমি চিনি নাপাওঁ। মোটামুটি আপোনাৰ অনুমানিক 15-20 জন মানুহ হ'ব সেই ৰাতি সেই ঘটনাত। কি হৈছিল মানে কালি মই মুকালমাত আহিছিলোঁ হা, মুকালমাত আহিলে সিহঁতে 3টা আহিছিল। হাসমত আলী আহিছিল, আইনালা আহিছিল, আইনালৰ ল'ৰা এটা আহিছিল। আহি পেলাই ধামকি জামকি মোক বহুত দিছে, দি পেলাই মই মানে উঠাই লৈ যাব, তেতিয়াই লৈ যায়। তো মই কিবা কৰি তাক অলপ সময় আৰু ৰাখিছোঁ, মুকালমাত ৰাখিছোঁ যে মই ইয়াৰ পৰা যাব পাৰোঁ নেকি। তো মোৰ তাৰ মই যাব পৰা নাই, সিহঁতে মোক জোৰ জবৰদস্তি 3টাই উঠাই লৈ গৈছে, যাই পেলাই কাউৰাকাঠিত ৰাখিছে ৰাতি। আপোনাৰ 8টা 8:30 গলি তাতে ৰাখিছে। তাৰ পৰাই নি পেলাই আপোনাৰ আৰু গাড়ী ঘাটত লৈ গৈছে ৰাতি 10:15 তাতে নি পেলাই মানে সিহঁতে 3টা মাৰপিট কৰিছে মোক। পাৰাক বুলি যিখিনি পাৰে সেইখিনি কৰিছে। মাৰধৰ কৰিছে আপোনাক? কৰিছে। কিহৰ কাৰণে এনেকুৱা কৰিছে তেওঁলোকে? তাৰমানে মোৰ লগত কিবা অলপমান পইচা লেনদেন আছে, সেইখিনি পইচা দিয়াতে অলপমান পলম হৈছে। কালি মই সিহঁতক সোমাই খুজিছোঁ যে এইখিনি পইচাৰ কাৰণে মোক 1 সপ্তাহমান সোমাই দিয়ক, মই আপোনালোকৰ ধাৰটো মাৰি দিম। কোনে কোনে মাৰিছিলে? হাসমত আলী, আইনুল আলী, তাৰপিছত আইনুলৰ ল'ৰা এটা আপোনাক ক'ত মাৰিছে? মাৰিছে হাসমত আলীৰ ঘৰত। ঘৰত মাৰিছে? ঘৰত আপোনাৰ পিঠি আৰু বিভিন্ন অংগত মাৰিছে। কিহেদি মাৰিছে? আপোনাৰ বাঁহ আছিল, তাৰপিছত লাঠি ধৰকচোন ৰাতি মাৰিছে, 11টা বজাত মাৰিছে। কি লাঠি আছিল মই এনেকুৱা গম পোৱা নাই। হাত দুটা বান্ধিছিলে এনেকুৱা, আপোনাৰ হাত বান্ধিলে? হাতটোত বান্ধিছিল, চব বান্ধি লৈছে। আৰু কেনেকে ওলাই আহিব সক্ষম হ'ব আপুনি তাৰ পৰা? তাৰপিছত মই থানাত ফোন কৰিছিলোঁ, আমাৰ কাকাক ফোন কৰিছিলোঁ, আৰু সি আৰু যেনেকুৱা হয় থানাত ফোন কৰি পেলাই ৰাতি 2:15 যাই পেলাই লৈ আহিছে। এতিয়া ক'ত আছে বৰ্তমান? এতিয়া মই মুকালমাত আছোঁ, থানাত মুকালমা মেডিকেলত আছোঁ। আপুনি চিকিৎসা কৰিছে নেকি আপোনাৰ? চিকিৎসা কৰিছে। যোৱা ৰাতি প্ৰায় 11:30 মান বজাত মোক এই আনাৰসনে ফোন কৰিছে। ফোন মই ৰিচিভ কৰাৰ লগে লগে ভয়ানক এটা আৱাজ আহিছে। তেওঁ কৈছে, ভাই মোক বচাওক, মোক মাৰি পেলাই আছে। মই ভাবিলোঁ কি ফোনটো ৰেকৰ্ড কৰোঁ। মই ৰেকৰ্ড কৰিলোঁ। ৰেকৰ্ড কৰি সেই মানুহখিনিক ইমান কাবু কৰিছোঁ যে আপোনালোকে কথাষাৰ শুনক, ল'ৰাটো চোন নহয়, ল'ৰাটোক মুকালমাৰ পৰা বোলে ধৰি লৈ গৈছে। সেই হাসমত আৰু আইনুলে আৰু কিবা মানুহ আছিল, এই মানুহটো চোন নহয়। সিহঁতে মোৰ কথা কোনেও শুনা নাই। তাৰপিছত মই তাৰে মুৰব্বী এজন এই মইনুল হক, তেখেতক ফোন মাৰিলোঁ। তেখেতে কৈছে, মই সিপাৰে আছোঁ, ঠিক আছে মই কথাষাৰ জনাওঁ। তেখেতে কৈছে, এই ল'ৰাটো চোন নহয় দেই, ল'ৰাটোক আমি চিনি পাওঁ, তহঁতে ল'ৰাটোক নামাৰিবি। নাই কৈছে, সিহঁতে ধৰি বান্ধি মাৰপিট আৰু উৎপাত চলি আছে। মোৰ কোনো ফোনত কোনো ৰেছপন্স দিয়া নাই কোনো মানুহ। লাষ্টত মই 2জন মানুহ পঠাই দিছোঁ সেই গাঁৱৰে, এজনৰ হাইদুল আৰু এজন গোমেশ। সেই মানুহ 2জন গেছে যে ঠিক আছে আপোনালোকৰ কি হৈছে নহৈছে, আমি এই ল'ৰাটোক লৈ আপোনালোকে ল'ৰাটোক দিয়ক। সিহঁতে কৈছে না আমি নিদিওঁ। কোনোপধ্যে তেওঁলোকে মান্তি হোৱা নাই। অৱশেষত মই শিয়ালমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ফোন মাৰিলোঁ। নামাৰীৰ পুলিচ আনি আৰু আমাৰ শিয়ালমাৰী থানাত ফোন কৰি দুয়ো থানা একলগ হৈ ল'ৰাটোক উদ্ধাৰ কৰে। আমি শুনামতে তেওঁৰ তাত বোলে 20,000 না 25,000 টকা পায়। সেই টকা তেওঁ দিয়া নাই বোলে বহুত দিন। তেওঁ কি কৰিছে, মুকালমাৰৰ তাক ধৰি লৈ গৈছে পশ্চিম কুৰিয়ামাৰী থানা শিয়ালমাৰী।